কেন্দ্ৰীয় কাৰ্যালয় বডোফা হাউচৰ পৰা আজি আমি শিক্ষাৰ লগত জড়িত বহুতো বিষয়ৰ ওপৰত আমি এই প্ৰেছ মিট আমি আয়োজন কৰিছোঁ। মূলতঃ গুণোৎসৱ 2024 জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হৈছিল আৰু এই গুণোৎসৱৰ সময়ত ক্লাছ 6ৰ বিজ্ঞান আৰু অংক যি বিষয় আছিল সেই বিষয়ত ইংৰাজী মাধ্যম তাত ব্যৱহাৰ কৰা হৈছিল আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় শিক্ষা নীতি আধাৰ সেই আধাৰত মাতৃভাষা মাধ্যম বড়ো মাধ্যমত ইয়াত কুৱেশ্যন পেপাৰ ছপাব লাগিব বুলি আমি দাবী জনাইছিলোঁ আৰু সেই কাৰণে আমি গুণোৎসৱ বৰ্জন কৰিব লগা হৈছিল। আমি প্ৰতিবাদ জনাব লগা হৈছিল যাৰ কাৰণে 11,000 ছাত্ৰ ছাত্ৰী ইয়াত ক্ষতিগ্ৰস্ত হৈছিল বা তেওঁলোকে পৰীক্ষাৰ পৰা ডিপ্ৰাইভ হ'ব লগা হৈছিল। আমি অনিচ্ছাকৃত সত্ত্বেও আমি এই গুণোৎসৱ প্ৰতিবাদ আৰু বৰ্জন কৰিবলৈ বাধ্য হৈছিল কাৰণ আমি মাতৃভাষাক মাধ্যমক গুণগত শিক্ষা আৰু ভাল শিক্ষা আৰু মাতৃভাষা মাধ্যমেদি বড়ো জাতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি গুৰুত্ব সহকাৰে আমি কাম কৰি আহিছোঁ আৰু যোৱা 16/2/2024 যোৱা পৰহি অসমৰ শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আৰু সমগ্ৰ শিক্ষা অভিযানৰ MD ওম প্ৰকাশ ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা আৰু বড়ো সাহিত্য সভা আমি একেলগে আমি আলোচনাত মিলিত হওঁ আৰু ৰাজ্য চৰকাৰে আমাক আমন্ত্ৰণ জনাইছিল। সেই আলোচনাত সিদ্ধান্ত হয় যে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত আৰু তেওঁলোকক ন্যায় প্ৰদানৰ স্বাৰ্থত গুণোৎসৱত যি 11,000 বড়ো ছাত্ৰ ছাত্ৰী ক্লাছ 6ত যি বঞ্চিত হ'ব লগা হৈছিল বা তেওঁলোকে পৰীক্ষাৰ পৰা বিৰত থাকিব লগা হৈছিল বৰ্জনৰ কাৰণে বা প্ৰতিবাদৰ কাৰণে তেওঁলোকক ন্যায় দিয়াৰ বাবে বা শৈক্ষিক ভৱিষ্যতক চিন্তা কৰি আগুৱাই নিয়াৰ বাবে বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা আৰু অসম চৰকাৰৰ মাজত এটা বুজাবুজি হয়, আলোচনাত সিদ্ধান্ত হয় আৰু এইটো হ'ল যে তেওঁলোকৰ বাবে বিশেষ এটা পৰীক্ষা অনুষ্ঠিত কৰি পেলাই তেওঁলোকৰ শৈক্ষিক ভৱিষ্যত আৰু লগতে তেওঁলোকক আগুৱাই নিয়াৰ ক্ষেত্ৰত এই সিদ্ধান্ত লোৱা হয় আৰু বিদ্যালয়বিলাকত যি গ্ৰেডিঙৰ ব্যৱস্থা সেই গ্ৰেডিঙৰ ব্যৱস্থাটো বিকল্প এটা মেকানিজমেৰে সেইটো দিয়া হ'ব আৰু তাৰ কাৰণে বিদ্যালয়সমূহে কোনো চিন্তা কৰিবলগীয়া বিষয় নাই। সেই কথাটো আমি আজি স্পষ্টকৈ অসমবাসী বা বড়ো ছাত্ৰ ছাত্ৰী আৰু বড়ো গাৰ্জেনসকলক আমি জনাই দিলোঁ। क'क्राझार नोगोरनि RNB लामाजों थांनाय बागानसालि वार्ड नम्बर 8आव रायजो राजाफोरनि गोग्गो देहा लाखिनो थाखाय सानजोरां इन्टारप्राइजआ गोदानै जेनेसा वेलनेस प्राइभेट लिमिटेड बेखेवदों। बे सानजोरां इन्टारप्राइज आयुर्वेदिक गलायाव मानसिनाव जानाय गेदेर गेदेर बेरामनि मुलिफोरखौ मोननो हागोन। किडनिकाव अन्थाइ जानाय, आथिं आखाइ जरा जरा सानाय, लिभार गाज्रि जालांनाय, मोदोमनि माननाय आरो बेनि अनगायैबो बायदि बायदि गेदेर गेदेर बेरामफोरनि मुलिफोरखौ बे सानजोरां इन्टारप्राइजआव लांफैनो हागोन। सानजोरां इन्टारप्राइजआव गासै बेरामनि मुलिफोरखौ हलसेल राङावनो लांनो हागोन। सानजोरां इन्टारप्राइज बिगोमाया फोरमायबावनाय बायदिब्ला नैबे 9954157149 जानबुं नाम्बारनि गेजेरजों नोंथांनि गोनांथि जानाय मुलिफोरखौ सुलाद लानो हागोन।